তো আজি আমি আলোচনা কৰিম ক্লাস 9 और সংখ্যা প্ৰণালী চেপ্টাৰৰ এক্সাৰসাইজ 1.1 কোৱেশ্চন নম্বৰ 1। তো ইয়াতে একচুয়ালি আমি সংখ্যা প্ৰণালীৰ বিষয়ে শিকিব লাগে। যদি তোমালোকে স্কুলত পঢ়িছা আৰু একদম ইজি স্বাভাৱিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয়, পূৰ্ণ সংখ্যা কৰ পৰা ষ্টাৰ্ট হয়, অখণ্ড সংখ্যা কি, পৰিমেয় সংখ্যা কাক বলে, অপৰিমেয় সংখ্যা কাক বলে, এইবিলাক আমি সকলোৱে জানো। গতিকে আমি ডাইৰেক্ট কি কৰিম, কোৱেশ্চন সলভ কৰিম আৰু ইয়াতে তেনেকুৱা টাইপৰ কোৱেশ্চন আহিব। ঠিক আছে, যেনেকুৱা প্ৰথম কোৱেশ্চনটো চোৱা, আমাক কৈছে কি শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক পি বাই কিউ ৰূপত প্ৰকাশ কৰিব পাৰিনে। তো তোমাক কৈছে শূন্য একচুয়ালি কি পৰিমেয় সংখ্যা হয়নে নহয়। তো আমাৰ পৰিমেয় সংখ্যা হ'বলৈ হলে কি হ'ব লাগে, কোনটো নিয়মটো মানি চলিব লাগে, কোনটো কন্ডিশন পি বাই কিউ ৰূপত হ'ব লাগে। নেক্সট কথা হল কি কিউ যাতে তোমাৰ কেতিয়াও 0 নহয়, এইটো বস্তু। আৰু পি আৰু কিউ কি হ'ব, এটা এটা অখণ্ড সংখ্যা হ'ব। ঠিক আছে, তো ইয়াতে আমি ডাইৰেক্ট আনসাৰত কি লিখিম, এইটো তেনেহলে কি 0 টু 0 যোনটো হ'ব সেই 0 টো তোমাৰ কি পৰিমেয় সংখ্যা হ'ব না নহ'ব। কেৱল কৈছে কি কিউৰ ঠাইত যাতে 0 নাহে, তাৰ মানে কি হ'ব, তো আমি লিখিম কি হয় শূন্য এটা পৰিমেয় সংখ্যা। কিয় হল সেইটো বস্তু আমি ৰিজনটো লিখি দিব লাগিব। যেনেকুৱা ফৰ এক্সাম্পল ইয়াতে লিখি দিবা ডাইৰেক্ট 0/2 0/3 এটসেট্ৰা, তুমি যিমান লিখিব পাৰা তোমাৰ ইচ্ছা। তাৰ মানে ইয়াতে চোৱা 0 ওপৰত আছে, তলততো নাই। কিউৰ মান তোমাৰ ইয়াতে কিমান আছে, 2 আছে। কিউৰ মান ইয়াতে কিমান আছে, 3 আছে। গতিকে এইটো কন্ডিশন মানি চলিছে, হয় না। সেই কাৰণে শূন্যটো তোমাৰ কি হ'ব, পৰিমেয় সংখ্যা হ'ব। তো তোমালোকে লিখি দিব পাৰা আৰু ইয়াত যে ইয়াক আমি কি শূন্যক আমি কি কৰিব পাৰো, পি বাই কিউ ৰূপত প্ৰকাশ কৰিব পাৰো, হয় না। যত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুয়াল তোমাৰ কি হয় 0 হয়। এইখিনি বস্তু লিখি দিলে হল, নাইবা ডাইৰেক্ট এইখিনি লিখি দিলে হৈ যাব, যেহেতু 8 নম্বৰ থাকিব। সো সেকেন্ড নম্বৰ যোনটো কোৱেশ্চন আছে, ইয়াত আমাক কি কৈছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। একচুয়ালি দুটা সংখ্যাৰ মাজত বহুত তোমাৰ কি থাকে, পৰিমেয় সংখ্যা থাকে। তো আমাক কেইটা খুজিছে চোৱা, মাত্ৰ 6টা পৰিমেয় সংখ্যা আমি উলাই দিব লাগে। তো আমি কি কৰিম, সলিউশন যেতিয়া আমি স্টার্ট কৰিম, তো সলিউশনত সদায় আমি চাব লাগিব কি কি আমাক দিয়া আছে 3 আৰু 4, এই দুয়োটাৰ মাজত আমি ওলাব লাগে। এতিয়া চোৱা, আমি সকলোৱে জানো কি জানো, যদি মই সিম্পলি কিবা এটা বস্তু লিখি আছো, যেনেকুৱা মই 2 লিখি আছো, আৰু তোমালোকক যদি সোধা হয় যে 2 ৰ তলত কিমান আছে, তোমালোকে কৈ দিবা কি 1 আছে, হয় না। যোনটো আমাক মানে কি লুকাই থাকে একচুয়ালি 1 টো, যোনটো তলত থাকে সদায় থাকে, যিকোনো নাম্বাৰৰ তলত তোমাৰ কি থাকে 1 এটা থাকে। ইয়াতে চোৱা 3 ৰ তলত মনে মনে কিমান আছে, 1 এটা আছে অবভিয়াসলি। গতিকে আমি ইয়াক লিখিব পাৰো কি 3/1 বুলি আমি লিখিব পাৰো। এগেইন 4 ৰ ক্ষেত্ৰতো সেম হ'ব, 4 বাই কি হ'ব তোমাৰ 1 হ'ব। এতিয়া চোৱা আমাক লাগে কেইটা পৰিমেয় সংখ্যা, 6টা লাগে। তো মই কি কৰিম, এই হৰ 1ত তোমাৰ কিমান আছে, 1 টো কত আছে, হৰত আছে। গতিকে হৰত মই 10 ৰে মাল্টিপল কৰি দিম, 1 ৰ লগত 10 মই মাল্টিপল কৰিলো। সেম কাম মই কত কৰিম, ওপৰতো লগতো মই সেম অংকৰে পূৰণ কৰিব লাগিব। তো ইয়াতো তোমাৰ সেইটো কামে কৰিব লাগিব, 1 ৰ লগত মই 10 ইনটু কৰিব লাগিব। কিয়, কাৰণ হৰটো আমি সদায় সেম বনাব লাগে, দুয়োটাৰে হৰ আমি সদায় কি কৰিব লাগে, সেম বনাব লাগে। তো এইটোৰ ক্ষেত্ৰত চোৱা হৰ আমাৰ কিমান আছিল, 1 আছিল, তাৰ লগত আমি 10 ইনটু কৰি আছো সেম। ইয়াতে চোৱা হৰত আমাৰ কিমান আছে, 1 আছে। গতিকে ইয়াৰ লগত আমি কি কৰিব লাগিব, 10 মাল্টিপল কৰিব লাগিব। কাৰণটো কি, হৰটো আমি কি কৰিব লাগে, একে বনাব লাগে। তো এতে চোৱা 1 ইনটু 10 কৰিলে তুমি কিমান পাবা, 10 পাবা। ওপৰতো সেম 1 ইনটু 10 কৰিলে তুমি কিমান পাবা, 10 এ পাবা। 3 ইনটু 10 কৰিলে তুমি কিমান পাবা, 30। ইফালে 4 ইনটু 10 কৰিলে তুমি কিমান পাবা, 40। চোৱা হৰটো আমাৰ সেম আছে না নাই, এইটোৱে নিয়ম। কেৱল আমি কি কৰিব লাগে, যদি কোনো দুটা আমাক সংখ্যা দিয়া থাকে আৰু সেই সংখ্যা দুটাৰ মাজত যদি আমি পৰিমেয় সংখ্যা যিমানটা নহওক কিয় আমাক যদি ওলাব হয়, তো আমি সদায় কি কৰিম, সেই নাম্বাৰ দুয়োটাৰ ফ্ৰেকশন আগত কৰিলাম, ফ্ৰেকশন কৰাৰ পিছত আমি হৰ দুয়োটা সেম কৰাৰ কাৰণে ট্ৰাই কৰিম। ইয়াতে যেনেকুৱা মই হৰটো ইয়াতে 10 বনাইছো, আৰু 4 ৰ ক্ষেত্ৰতো হৰটো মই কিমান বনাইছো, 10 বনাইছো। এতিয়া চোৱা ইয়াতে কি আছে 30/10 আৰু ইয়াত আছে 40/10। তো নিশ্চয় 30 আৰু 40 ৰ ভিতৰত বহুত কেইটা তোমাৰ কি আছে, পৰিমেয় সংখ্যা আছে। কমসে কম আমি 9টা পাম, আমাক লাগে কেইটা, 6টা। গতিকে আমি ডাইৰেক্ট আনসাৰ লিখি দিম। তোমালোকে এনেকৈ আকৌ এৰো মাৰ্ক দি নিদিবা, মই জাস্ট বুজোৱাৰ কাৰণে দিছো। তো এটাকে আমি ফাইনালি আনসার লিখিম, এটাকে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল ক্রমে
এতিয়া লিখি দিয়া কোৰ পৰা ষ্টাৰ্ট কৰিবা চোৱা ইয়াতে 30 আছে 30 আমি লিখিব নোৱাৰো ইয়াতে 40 আছে আমি 40 লিখিব নোৱাৰো 30 কৈ বেছি 40 কৈ কমত আমি লিখিব লাগিব গতিকে 31 ৰ পৰা মই ষ্টাৰ্ট কৰিব পাৰো 31/10 কমা 32/10 কমা 33/10 34/10 আপ টু মই 39 লৈকে মই যাব পাৰিম কিন্তু মই 40 লিখিব নোৱাৰিম চোৱা কেইটা হল কেইটা হৈছে 1 2 3 4 5 আৰু এটা লিখিব লাগে তো ইয়াতে মই 36/10 এটা লিখি দিম তো এইখিনি আনসার নিশ্চয় বুজি পাইছা তো তোমালোকে কি কাম কৰিবা স্ক্রিনশট মাৰি লবা তো চোৱা 3 নম্বৰ কোশ্চেন আমাৰ আগৰটোৰ নিচিনা দিছে সেম ইয়াতে কিন্তু ফ্ৰেকশনত দিয়া আছে দেখা পাইছা 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা আমি উলাই দিব লাগে তো ইয়াতে যেহেতু আমাক ফ্ৰেকশন বনাই দি আছে বহুতেই জি এটো কৰাৰ কাৰণে আমি জাস্ট কি টার্গেট কৰিব লাগে হর আমি একে বনাব লাগে সোয়া ইয়াত হর দুইটা আমাক সেমে দি আছে গতিকে পাঁচটা পৰিমেয় সংখ্যা পোৱাৰ কাৰণে তুমি কি কাম কৰিব লাগিব আহা আমি এগুলাকে কৰো তো ইয়াতে সলিউশন মই লিখি আছো আমাক দিয়া আছে দুটা ফ্র্যাকশন আমাক দিয়া আছে কি দিয়া আছে 3/5 আছে আৰু তোমাৰ দিয়া আছে 4/5 আমাক দিয়া আছে এতিয়া চোৱা তোমাৰ ইচ্ছা এইটো কাম তুমি যেনেকৈ নকৰা কিয় তুমি জনটো ওয়েট তুমি লব পাৰা হেইটো ওয়েটে তুমি কৰিব পাৰা কেনেকুৱা থিংকিংটো কেনেকুৱা লাগে সোয়া 5 ৰ লগত মই কিমান ইনটু কৰিম সেম অংকটো মই এই সেকেন্ড জনটো ফ্র্যাকশন আছে ইয়াতো মই এইটো সেম অংকৰে আমি মাল্টিপল কৰিব লাগিব তো মই তো বেছি ভাগ 10 ৰে কৰিম কাৰণ 10 এটা একদম ইজি কাৰণ 0 এটা কৰি বাঢ়ি যাব হয়নে তো ইয়াতো 5 ৰ লগত মই 10 ইনটু কৰিব লাগিব আকৌ 4 ৰ লগত মই 10 ইনটু কৰিব লাগিব সোয়া যেহেতু হর দুইটা আমাৰ কি আছে সেম আছিল গতিকে জনটো আমি সংখ্যা লৈছো সেম সংখ্যাটো লব লাগিব কাৰণ তুমি হৰটো চেঞ্জেবল কৰিব নোৱাৰা হৰটো সদায় আমি ফিক্সত ৰাখিব লাগিব একে মানত ৰাখিব লাগিব 5 * 10 যা কিমান হ'ব 50 ওপৰত 3 * 10 যা 30 নেক্সট এটো সোয়া 5 * 10 যা তোমাৰ কিমান হ'ব 50 4 * 10 যা 40 এতিয়া সোয়া হৰ দুইটা আমাৰ সেমে আছে আৰু ওপৰত তোমাৰ কিমান 30 আৰু 40 আছে গতিকে এই দুইটাৰ মাজত পাঁচটা লাগে পাঁচটা ইজিলি ওলাই যাব কিন্তু লিখাৰ ধৰণটো কি 30 কৈ ডাঙৰ লিখিব লাগিব আমি 30 লিখিব নোৱাৰো এগিন 40 কৈ কম লিখিব লাগিব আমি 40 লিখিব নোৱাৰো আপ টু আমি 31 ৰ পৰা আপ টু 39 লৈকে আমি লিখিব পাৰিম এটাকে লিখি দিয়া তোমালোকে তল তল লিখিবা একচুয়ালি মই ইফালে লিখি আছো তো ফাইনালি আমাৰ आंसर আহি গৈছে জাস্ট লিখি দিলে হৈ গল এটাকে কি লিখিব লাগিব 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল তো কিমান কিমান লিখিব পাৰা সো 30 তো 31 ৰ পৰা স্টার্ট কৰা 31/50 32/50 33/50 34/50 আপ টু 39 লৈকে তুমি যাব পাৰিবা 50 তো এটি আমাৰ ফাইনাল आंसर হ'ব এতিয়া সোয়া লগতে তোমালোকৰ 4 নম্বৰ জনটো কোশ্চেন দিছে একদম ইজি কোশ্চেন দিছে তো আমাক কি কৈছে তলৰ উক্তিসমূহ হসা নে মিছা আমি জাস্ট ক'ব লাগে সো ইয়াতে দি আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় না নহয় এটা আমাক ক'ব কৈছে এইটো একদম হসা কথা সোয়া প্ৰতিটো স্বাভাৱিক সংখ্যা কি হয় এটা তোমাৰ কি হয় পূৰ্ণ সংখ্যা হয় তাৰ মানে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি হয় পূৰ্ণ সংখ্যা হয় না নহয় হয় কাৰণ স্বাভাৱিক সংখ্যা কৰ পৰা স্টাৰ্ট হৈছে অনাৰ পৰা আপ টু ইনফিনিটিভ লৈকে আগো পূৰ্ণ সংখ্যা কৰ পৰা স্টাৰ্ট হৈছে 0 ৰ পৰা 1 ইয়াতে আছে আপ টু ইনফিনিটিভ লৈকে ইয়াতে সোয়া প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় না নহয় হয় 0 বাদ দি প্ৰত্যেকটো স্বাভাৱিক সংখ্যা তোমাৰ কত আছে পূৰ্ণ সংখ্যাটো আছে গতিকে এটা আমাৰ কাৰণে কি হ'ব হসা হ'ব নেক্সট প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা একচুয়ালি কৰ পৰা আৰম্ভ হৈছে 0 ৰ পৰা আৰু গোটেই কেটা তোমাৰ পজিটিভ নাম্বার হয় কিন্তু অখণ্ড সংখ্যাত তোমাৰ কি থাকে 0 থাকে পজিটিভ নম্বৰ থাকে এগেইন তোমাৰ নেগেটিভ অংক থাকে নেগেটিভ নম্বৰ বিলাকো থাকে গতিকে এটো আমাৰ কাৰণে কি নহব হসা নহব এটো হ'ব কি মিছা কাৰণ অখণ্ড সংখ্যা নেগেটিভও হয় মাইনাসতো মান বিলাক আহে কিন্তু পূৰ্ণ সংখ্যা কেৱল পজিটিভত আহে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো তোমালোকক কি দিছে মিছা কথা দি দিছে হয় না এইটো তোমালোকৰ কাৰণে হসা নহব কিয় কাৰণ সোয়া 3/5 এটা তোমাৰ কি হ'ব পৰিমেয় সংখ্যা কিন্তু এই সংখ্যাটো কি নহব পূৰ্ণ সংখ্যা নহব ঠিক আছে তো নিশ্চয় বুজি পাইছা তো এক্সারসাইজ 1.1 আমি কমপ্লিট কৰিলো তো নেক্সট ভিডিওত আমি নেক্সট এক্সারসাইজ টার্গেট কৰিম আৰু হেতু সলভ কৰাৰ কাৰণে ট্রাই কৰিম তোমালোকে লগতে থাকিবা
আৰু স্ক্ৰিনশ্বট মাৰি ল'বা ধুনীয়া কৰি ষ্টেপ বাই ষ্টেপ নোট ডাউন কৰি ল'বা আৰু বুজাত কিবা প্ৰব্লেম থাকিলে কমেন্ট সেকশনত জনাই দিবা মোক ধন্যবাদ